নমস্কাৰ ভাইটি ভণ্টিসকল, আপোনালোক সকলোকে ক্লাছ 10ৰ আছামিজ বুকৰ প্ৰথম ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছটো আমি বৰগীত নামৰ লেছনৰ ওপৰত লৈ আহিছোঁ, য'ত দিয়া আছে আপোনালোকৰ এডিশ্যনেল কুৱেশ্যন এণ্ড আনচাৰ, লগতে আছে শ্বৰ্ট কুৱেশ্যন এণ্ড আনচাৰ। সকলো কুৱেশ্যনৰ বাবে দিয়া আছে 1 মাৰ্ককৈ। আৰু আমাৰ বৰগীতটিৰ ৰচক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। তেন্তে আজি দেৰি নকৰি আমাৰ আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ ক্লাছৰ প্ৰথম কুৱেশ্যনটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল? শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? ইয়াৰ আনচাৰ হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকা পুখুৰীত 1449 চনত। তাৰ পিছৰ কুৱেশ্যনটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱ কোন ধৰ্মৰ প্ৰচাৰক আছিল? ইয়াৰ আনচাৰটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল। তাৰ পিছৰ কুৱেশ্যনটো হৈছে মাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি? ইয়াৰ আনচাৰ হৈছে মাধৱদেৱৰ পিতৃ গোবিন্দগিৰি আৰু মাতৃৰ নাম হৈছে মনোৰমা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল? মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল? ইয়াৰ আনচাৰটো হৈছে মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। তাৰ পিছৰ কুৱেশ্যনটো হৈছে যে মাধৱদেৱ গুৰু শংকৰদেৱৰ পদাংক অনুসৰণ কৰি ক'ত ধৰ্মৰ প্ৰচাৰ কৰিছিল? ইয়াৰ আনচাৰ দিয়া আছে যে মাধৱদেৱে গুৰু শংকৰদেৱৰ পদাংক অনুসৰণ কৰি ভাৰাদি, গণকুচি, সুন্দৰীদিয়া, বেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। তাৰ পিছৰ কুৱেশ্যনটো হৈছে মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? ইয়াৰ উত্তৰ হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। নামঘোষা হ'ল মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে যে নামঘোষাৰ অন্য এটা নাম কি? নামঘোষাৰ অন্য এটা নাম কি? ইয়াৰ উত্তৰ হৈছে যে নামঘোষাৰ আন এটা নাম হৈছে হেজাৰী ঘোষা। নামঘোষাৰ আন এটা নাম হৈছে হেজাৰী ঘোষা। তাৰ পিছৰ কুৱেশ্যনটো হ'ল নামঘোষাখনক কিয় হেজাৰী ঘোষা বুলি কোৱা হয়? তাৰ পিছৰ কুৱেশ্যনটো হ'ল নামঘোষাখনক কিয় হেজাৰী ঘোষা বুলি কোৱা হয়? ইয়াৰ আনচাৰ হৈছে নামঘোষাখনত 1000 ঘোষা থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয়। নামঘোষাক 1000 ঘোষা থকাৰ বাবে ইয়াকে হেজাৰী ঘোষা বুলি কোৱা হয়। তাৰ পিছৰ কুৱেশ্যনটো হ'ল নামঘোষাখন কাৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ? নামঘোষাখন মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। তাৰ পিছৰ কুৱেশ্যনটো হ'ল মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনাৰ নাম কি? মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনাৰ নাম হৈছে ৰাজসু কাব্য আৰু আদিকাণ্ড ৰামায়ণ। ৰাজসু কাব্য আৰু আদিকাণ্ড ৰামায়ণ।